লম্পট নীতি কেছে মৰিয়াই মাৰিলে পংখী ইমানেই নহয় পত্নীক হত্যা কৰি আত্মহত্যাৰ ৰূপ দিবলৈ ডিঙিত চিপ লোৱা অৱস্থাত পৰিয়ালৰ লোকক অৱগত কৰে লগত তাৰ সম্পৰ্ক থকাটোৱে এতিয়া মোৰ ক'বলৈ কি আছে মোৰ এডোখৰ মঙহ খাই পেলালে সি উচিত শাস্তি পাওক মোৰ বুকু জুই কৰা তাৰ মাক বাপেকে পাওক তাৰ মাক বাপেকো সেই চিধা জুই কৰা জ্বলক তাৰ মাক বাপেকৰ বুকুত সি মোৰ ছোৱালীজনীক যেনেকৈ শেষ কৰিলে সিও শেষ হওক তাক আইনে উচিত শাস্তি দিয়ক সি ছোৱালীজনীক ইমান মাৰিছে মই চাবলৈ গৈছো এইবোৰ কোলা আঙুলিকেইটা বহি আছে এইভাগে তেজ বৈ আছে এইভাগে দাঁত ভগা গোটেইবোৰ কোলা তাই কেতিয়াও নিজে তেনেকুৱা নাই কৰা তাই কিমান নিষ্ঠুৰকে সি মাৰি পেলালে মোৰ এখন বিশেষ ফটো চাওক যেন দুয়ো বহুত সুখী পংখী সন্দিকৈ আৰু নীতিকেশ দাস দুয়ো 7 মাহ পূৰ্বে বিবাহ পাশত আবদ্ধ হৈছিল কিন্তু তাৰ পৰিণতি ভয়ংকৰ লগতে অতি কৰুণ স্বামী নীতিকেশৰ হাতত প্ৰাণ হেৰুৱালে পংখীয়ে দেখাত সুন্দৰ সুঠাম এজন যুৱক কিন্তু চেহেৰাত ভুল নাযাব এইটো মানুহৰূপী দানৱ নাম নীতিকেশ দাস নীতিকেশ এজন শিক্ষকতাৰ বৃত্তিকো কলংকিত কৰিছে লম্পট নীতিকেশে আহো আচল কথালৈ 7 মাহ পূৰ্বে নীতিকেশ আৰু নিতাই পুখুৰীৰ পংখী সন্দিকৈ নামৰ এগৰাকী দুখীয়া পৰিয়ালৰ যুৱতীৰ সৈতে বিবাহ পাশত আবদ্ধ হৈছিল কিছুদিন আগলৈকে দুয়োৱে সামাজিক মাধ্যমত শ্বেয়াৰ কৰি আছিল ফটো কিন্তু তাৰ মাজতে এটা হেডলাইন স্বামী নীতিকেশে মৰিয়াই হত্যা কৰিলে পত্নী পংখী সন্দিকৈক অতি প্ৰতিভাৱান যুৱতীগৰাকীৰ জীৱন অকালতে মৰহি গ'ল নিৰ্দয় শিক্ষক স্বামীৰ হাতত প্ৰথম অৱস্থাত দুয়ো সুখেৰে দিনবোৰ অতিবাহিত কৰিছিল কিন্তু পিছলৈ নীতিকেশৰ বহু যুৱতীৰ সৈতে সম্পৰ্ক গঢ়ি উঠিছিল যিটো কথাক লৈ দুয়োৰে মাজত হৈছিল প্ৰতিদিনে কাজিয়াৰ সূত্ৰপাত অৱশেষত লম্পট নীতিকেশে মৰিয়াই মাৰিলে পংখীক ইমানেই নহয় পত্নীক হত্যা কৰি আত্মহত্যাৰ ৰূপ দিবলৈ ডিঙিত চিপ লোৱা অৱস্থাত পৰিয়ালৰ লোকক অৱগত কৰে বৰ্তমান ডিব্ৰুগড় জিলা কাৰাগাৰৰ আলহী নীতিকেশ চাকৰিয়াল অথবা ধনী দেখি ছোৱালীজনীক বিয়া নিদিব বৰ্তমান সমাজত নীতিকেশৰ দৰে লম্পটৰ হাতত হাজাৰজনী পংখীৰ মৃত্যু হৈ আছে ভিডিঅ'টো চোৱাৰ পিছত মই বহুত দুখ লাগিলে বহুত বেয়া লাগিলে নিজৰ পত্নীক ইমানকে বেয়াকে হত্যা কৰিব নাপায় মোৰ মানে মাথা বেয়া হৈ যায় মই আগৰ পৰাই কৈ আছো অসম চৰকাৰক ৰিকুৱেষ্ট কৰিছো মই আগৰ ভিডিঅ'টো মই সদায় কৈ থাকো এনেকুৱা ধৰণৰ এনেকুৱা শয়তান আৰামী মানুহক এই দুনিয়াত জীয়াই থাকিবলৈ দিব নালাগে ইহঁতক মানে পিচ টুকুৰা কাটি মেলি ইহঁতক জুইত জ্বলাই দিব লাগে তেতিয়া কি হয় নেক্সট টাইম কোনোবাই এনেকুৱা কাম নকৰাৰ আগতে একোবাৰ চিন্তা কৰিব আমাৰ অসম চৰকাৰে এনেকুৱা মানুহবোৰক গভীৰভাৱে আইন ব্যৱস্থা লওক যাতে এনেকুৱা নেক্সট কোনো এনেকুৱা ধৰণৰ কাম কৰিব নোৱাৰাৰ আগতে একোবাৰ চিন্তা কৰিব বহুত বেয়া লাগিলে ইমান এটা কি কৰিম জেলত ভৰাই একো লাভ নাই জেলত ভৰাব 5 বছৰ 6 বছৰ তাকে আকৌ ওলাই যাব এইটো একো কামত নিদিয়ে ইহঁতক মানে পিচ টুকুৰা কাটি মেলি জুইত জ্বলাই দিব লাগে এনেকুৱা শয়তান আৰামী মানুহ এই পৃথিৱীত জীয়াই থাকিবলৈ দিবই নালাগে ইহঁতক মানে কাটি টুকুৰা কাটি জুইত জ্বলাই দিওঁ মই এইটো বিচাৰোঁ অসম চৰকাৰক মই কৈছো এনেকুৱা ধৰণৰ মানুহবোৰক এই পৃথিৱীত জীয়াই থাকিবলৈ দিব নালাগে অতি সোনকালে গভীৰভাৱে আইন ব্যৱস্থা লওক আজিৰ ভিডিঅ'টো ইমানেই আছিলে যিসকলে মোৰ ভিডিঅ' চাই আছে বেছিকৈ শ্বেয়াৰ কৰি দিওঁ আৰু যিসকলে নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আকৌ লগ পাম নেক্সট ভিডিঅ'ত